আৰু অৱশেষত উমা চেত্ৰীৰ বাসগৃহলৈ নেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে উমা চেত্ৰীৰ বাসগৃহত নেতাৰ ভিৰ। শুভেচ্ছা জনাবলৈ উমা চেত্ৰীৰ বাসগৃহত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা, ক্ৰীড়া বিভাগৰ সচিবৰ সৈতে কান্ধুলিমাৰীৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নন্দিতা গাৰ্লুছাই উমাক জনালে উষ্ম আদৰণি। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীও উপস্থিত হয় উমা চেত্ৰীৰ বাসগৃহত। গাঁওখনৰ সমস্যা সন্দৰ্ভতো আলোচনা কৰি সমাধানৰ আশ্বাস ৰামেশ্বৰ তেলীৰ। সাংসদগৰাকী সংগ দিয়ে ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী বিস্মিতা গগৈসহ গোলাঘাটৰ বিজেপি কাৰ্যকৰ্তাই। ডিচি এছএছপি এছিয়াৰ প্ৰতিনিধিসকলো উবুৰি খাই পৰিছে উমাৰ বোকাখাটৰ কান্ধুলিমাৰীৰ বাসগৃহত। আমি দেখুৱাইছোঁ দুখনকৈ উইণ্ডত আপোনালোকে প্ৰত্যক্ষ কৰিছে। এফালে ৰামেশ্বৰ তেলী, আনফালে নন্দিতা গাৰ্লুছা। এইদৰে উমাৰ বাসগৃহত গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে নেতাসকলে, ৰাজনৈতিক নেতাসকলে। আৰু প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছিল যেতিয়া উমা চেত্ৰী আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছিল। তেতিয়া আদৰণি যিটো প্ৰক্ৰিয়া, সেই আদৰণি প্ৰক্ৰিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। কাৰণ সেই চৰকাৰীভাৱে যিদৰে আদৰণি জনাব লাগিছিল এগৰাকী খেলুৱৈ, সেই আদৰণি জনোৱা আমি দেখিবলৈ পোৱা যোৱা নাছিল। তাৰ পৰৱৰ্তী সময়ত কেৱল গোৰ্খা ছাত্ৰ সংগঠন গৈ তাত উপস্থিত হৈছিল বিমানবন্দৰত। তেওঁলোকে কান্দিব লগা হৈছিল এগৰাকী খেলুৱৈক সন্মান দিয়াৰ বাবে। আৰু এই ৰাজ্যজুৰি যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল তাৰ পাছতেই যেন চকু খোল খাইছে একাংশ নেতা মন্ত্ৰীৰ। অৱশেষত নেতাৰ ভিৰ বাঢ়িছে এতিয়া উমাৰ ঘৰত। শুভেচ্ছা জনাবলৈ আজি ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা উপস্থিত হয়। সাংসদ ৰামেশ্বৰ তেলীয়ে উষ্ম আদৰণি জনায় উমাক। আৰু উমাৰ বাসগৃহত উপস্থিত হয় ডিচি এছএছপি এছিয়াৰ প্ৰতিনিধিসকল। बहुत ही अच्छा लगा है आज उमा को मिलके। एक ड्रीम हो गया है, हम लोग ने भी पहला नहीं मिला था क्योंकि क्रिकेट प्लेयर उनका बीसीसीआई के हिसाब से जब मिल गया था वो चला गया था। दिस माय फर्स्ट मीटिंग विथ उमा. आई रियली अप्रिशिएट द वे दैट शी हैड प्लेड एंड देन शी केम अप एज अ टीम चैम्पियन. बहुत ही अच्छा लगा बिकॉज व्हाट वी सॉ टू उमा आज कैसे हुआ है. आई हर्ड द स्टोरीज एंड ऑल. और इंडिया टीम जो आईसीसी ट्रॉफी वुमेंस ले लिया है, आप सबको भी पता है, इट स्टार्टेड इन असम ऑन 28th of September. और तभी हमारा दुर्गा पूजा हो रहा था. और तभी भी जो एक ऑफिशियल सॉन्ग था ना, ब्रिंग इट होम बोल के, जो श्रेया घोषाल ने गाई थी, उसको लेके लगा है कि रियली इंडिया का इस हमारा कामाख्या का धरती में जो पहला खेला हुआ है दिस ICC ट्रॉफी चैम्पियनशिप भी बन गया है. वी आर वेरी प्राउड ऑफ देम, द होल टीम. Thank you very much. Yes, I will not speak anything on that. It's an people's own decision and all. Whatever the government needs to do, the government is doing it. Thank you so much. নিশ্চয় তেওঁৰ ঘৰলৈ মই কেতিয়াও অহা নাই বা এখন গাঁৱলৈ অহা নাছিলোঁ। কান্ধুলিবাৰী গাঁও এখন ভিতৰুৱা ঠাই, আৰু এই ভিতৰুৱা ঠাইৰ পৰা উমা নিচিনা এজন ছোৱালী আজি ভাৰতৰ প্ৰতিনিধিত্ব কৰিছে। এইটো এটা অকল এখন গাঁৱৰে নহয় বা অসমৰে নহয়, ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু আমি টিভি যোগেদি যেতিয়া গম পালোঁ, আৰু ময়ো গোলাঘাটলৈ আহিছিলোঁ আজি, তো মই ভাবিলোঁ নিশ্চয় উমাৰ ঘৰলৈ যাম। ঠিক তেনেকৈ আজি উপস্থিত হৈছোঁ। তেওঁক শুভেচ্ছা জনাইছোঁ। ভগৱানে তাক শক্তি দিয়ক আৰু আগুৱাই যাওক, সেইটো আমি কামনা কৰিছোঁ। আজি এদিন আগতে প্ৰধানমন্ত্ৰীৰ লগত তেওঁলোকৰ এটা সাক্ষাৎকাৰো দেখিছিলোঁ। আৰু নিশ্চয় এনেকুৱা এখন গাঁৱৰ পৰা গৈ যিটো পৰিশ্ৰম কৰিছে তেওঁ, আজি গোটেই ভাৰতবৰ্ষৰ মানুহে চিনি পাইছে উমাক। আৰু এইটো এটা ডাঙৰ গৌৰৱৰ কথা। আজি ৰাতিপুৱা যেতিয়া মই গোলাঘাটলৈ আহিছিলোঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছিলে যে তেওঁৰ ঘৰত পাৰিলে যাব লাগে। আৰু ঠিক তেনেকৈ আজি আহিছোঁ তাৰ ঘৰলৈ। আৰু ইতিমধ্যে গম পাইছোঁ যে তেওঁলোক 4জন ভাই ককাই, আৰু তাই চবতকৈ সৰু। আৰু এনেকুৱা এটা ভিতৰুৱা গাঁৱত তেওঁৰ ঘৰ, আৰু ভগৱানে তেওঁক শক্তি দিয়ক আৰু আগুৱাই যাওক, এইটো আমি কামনা কৰিছোঁ। তেওঁৰ ঘৰলৈ নিশ্চয় মই যেতিয়া মই গোলাঘাটলৈ আহিছিলোঁ, আৰু তেতিয়া মই ডিচিক লগ পাইছিলোঁ, এছপিক লগ পাইছিলোঁ। আৰু তেতিয়া সেই সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টেলিফোনো আহিছিলে। তেতিয়া ময়ো কৈছিলোঁ DSP আৰু ডিচিক আপোনালোক যাওক, মই অলপ পিছত আহিম। আৰু তেওঁলোক নিশ্চয় আহিছিলে ইয়ালৈ আৰু চাই গৈছে। আৰু নিশ্চয় মই ডিব্ৰুগড় গোলাঘাটৰ ডিচিৰ লগতে এই বিষয়টো অৱগত কৰাম যে এইখন গাঁৱত কাৰেণ্টৰ ব্যৱস্থা আছে নাই। আপোনালোক যেনেকৈ কৈছে কাৰেণ্টৰ ব্যৱস্থা নাই,
ৰাস্তাটো বহুত ঠেক নিশ্চয় বিষয়টো আলোচনা কৰিম আৰু ময়ো মোৰ পাৰ্টিৰ ইতিমধ্যে মোক দায়িত্ব দিছে গোলাঘাট জিলাৰ প্ৰভাৰী হিচাপে তো নিশ্চয় ডিচিক লগ পাই থাকিম কথাখিনি অৱগত কৰাম আৰু জানিবৰ কাৰণে চেষ্টা কৰিম আৰু কি কৰিব পৰা যায় এখন গাঁৱৰ কাৰণে তাৰমানে ফ্ৰণ্টৰ মাটিডোখৰ কিনি পেলাই এখন ফ্ৰণ্টৰ ওপৰলৈ দিব তেওঁলোকেও মোক কৈছিলে মোৰো পৰিকল্পনা আছে গতিকে আপুনি যিহেতু আহিছে ইয়ালৈ ৰাজ্য সভাটো য'তে ত'তে ফাণ্ড দিব পাৰে ন যদি ফিল্ডখনৰ কাৰণে মাটিখিনি কিনি ল'ব লাগিব ওচৰৰ গোটেই জেগাডোখৰ ডেভেলপ হ'ব ৰাজ্য পইচা মাটি কিনা আমি আছোঁ যেতিয়া মাটিটো কিনা হ'ব তেতিয়া যেতিয়া হয়তো ষ্টেডিয়াম বনা হ'ব তেতিয়া ৰাজ্যসভাৰ পইচা দিব পৰা যাব কিন্তু মাটি কিনিব কিন্তু মই নিশ্চয় ডি চিৰ লগত এই বিষয়ে আলোচনা কৰিম এখন ফিল্ড এখন উমা চুটি ঘৰৰ মুখৰ আগত এখন মানে প্লেগ্ৰাউণ্ড লাগে কাৰণে বিশ্ব জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰ উমা চেত্ৰীক বিমান বন্দৰত আদৰণি জনাবলৈ আহৰি নাপালে চৰকাৰ আৰু দল সংগঠনে বিপৰীতে বহিৰাজ্যত উমাৰ সতীৰ্থক সংশ্লিষ্ট চৰকাৰ প্ৰশাসনে জনালে উষ্ম আদৰণি সমগ্ৰ কাণ্ডক লৈ এতিয়া উত্তাল হৈ পৰিছে ৰাজ্য আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ যে বিমান বন্দৰত ভবা হৈছিল যে উমা চেত্ৰীক উষ্ম আদৰণি জনোৱা হ'ব আৰু অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী খেলুৱৈক উদ্দীপনা দিয়া হ'ব উৎসাহ দিয়া হ'ব কিন্তু ইয়াৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল এই সমগ্ৰ বিষয়টোক লৈ আমি কিছু সময় পূৰ্বে আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ যে ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত অৱশেষত নেতা মন্ত্ৰীৰ ভিৰ বাঢ়িছে এতিয়া কান্ধুলি মাৰি সেই বাসগৃহলৈ